মৰিগাঁৱৰ মৈৰাবাৰীৰ উলুবাৰী প্ৰাথমিক বিদ্যালয়ৰ শতবাৰ্ষিকী অনুষ্ঠান দ্বিতীয় দিনৰ মুকলি সভাৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰতিদিন টাইমৰ মুখ্য সম্পাদক নিতুমণি শইকীয়া। ভাষণ প্ৰসংগত বহু গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়ায় নিতুমণি শইকীয়াই। বিদ্যালয়সমূহ হৈছে জাতি গঢ়াৰ কমাৰশাল আৰু শিক্ষকসকল হ'ল জাতি গঢ়াৰ আচল খনিকৰ। ছাত্ৰ ছাত্ৰীৰ হৃদয় চিনিব পৰাজনহে প্ৰকৃত কৃতি শিক্ষক। ৰাজ্যিক কিংবা ৰাষ্ট্ৰীয় বঁটাৰে সন্মানিত হোৱাজন প্ৰকৃতাৰ্থত কৃতি শিক্ষক নহবও পাৰে যদিহে তেওঁ ছাত্ৰ ছাত্ৰীৰ হৃদয় চিনিব নোৱাৰে। জাতি এটা জীয়াই থাকিবলৈ হলে নিজস্ব ভাষা কৃষ্টি সাহিত্য সংস্কৃতি লাগিবই বুলি ভাষণ প্ৰসংগত উল্লেখ কৰে নিতুমণি শইকীয়াই। অনুষ্ঠানত উপস্থিত থাকে নগাঁও জিলাৰ উকিল সন্থাৰ সভাপতি আবুল হুছেইন, চক্ৰ বিষয়া বিকাশ চেত্ৰী, মাদিৰা বেগমকে ধৰি বহুকেইগৰাকী গণ্যমান্য ব্যক্তি। এই বিদ্যালয়খন তেনেকুৱা এখন বিদ্যালয় হওক, হৈ আছিল, হৈ থাকক, মই সেইটোৱেই বিচাৰোঁ। যি আন্ধাৰ বিনাশী কেৱল পোহৰ বিলাব, আৰু সেই পোহৰ বিলাবৰ কাৰণে ইয়াত উপস্থিত থকা ছাত্ৰ ছাত্ৰীসকলে তিনিটা পণ লওক। তিনিটা পণ: এক, মানুহ বেয়া নিজে হয় আৰু মানুহ ভাল নিজে হয়। এইটো সদায় মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল। তোমালোক এটা পণ লোৱা যে প্ৰথম কথা হ'ল মই এজন ভাল মানুহ হমেই, ভৱিষ্যতলৈ মই এজন ভাল মানুহ হমেই। কোৱা যে তোমালোকে সকলোৱে কোৱা, ভৱিষ্যতলৈ মই এজন ভাল মানুহ হমেই। কোৱা, ডাঙৰকে কোৱা যে ভৱিষ্যতলৈ মই এজন ভাল মানুহ হমেই। ২ নম্বৰ, মই মা দেউতাৰ প্ৰতিটো কথা আখৰে আখৰে শুনিম। ৩ নম্বৰ, ইয়াত থকা প্ৰতিগৰাকী শিক্ষাগুৰু, তোমাৰ জীৱনৰ প্ৰতিগৰাকী শিক্ষাগুৰু, প্ৰতিখন স্কুলত য'তে নপঢ়া লাগিলে আমি শিক্ষাগুৰুৰ কথা আখৰে আখৰে পালন কৰিম। আৰু ৪ নম্বৰ, শেষত যে আমি কোনো ধৰণৰ এই মাদক দ্ৰব্য, ড্ৰাগছ, এনে ধৰণৰ বেয়া বস্তু নাখাওঁ আৰু বেয়া কাম নকৰোঁ। এই ৪টা কাম যদি তোমালোকে জীৱনত কৰা, তোমালোক ভাল মানুহ হ'বা।